নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 12 নম্বৰ পাঠ পাৰস্যত এভুমুখী পাঠটিৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। তো প্ৰশ্ন নম্বৰ 1ত আছে লেখক ৰবীন্দ্ৰনাথ গোস্বামীয়ে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো ক'ত অৱস্থিত। ইয়াৰ উত্তৰটো হৈছে লেখক ৰবীন্দ্ৰনাথ গোস্বামীয়ে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। 2 নম্বৰ প্ৰশ্নটো আছে বুছৱেৰ কি। ইয়াৰ উত্তৰটো হৈছে বুছৱেৰ হৈছে ইৰাণৰ এখন বন্দৰ চহৰ। 3 নম্বৰ প্ৰশ্নটো আছে বুছৱেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল। তো ইয়াৰ উত্তৰটো হৈছে লেখকৰ লগত মেহেদী আৰু ঘাছেম নামৰ দুজন ইৰাণী যুৱক বুছৱেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত আছিল। 4 নম্বৰত আছে বুছৱেৰ বিমানবন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে। তো ইয়াৰ উত্তৰটো হৈছে বুছৱেৰৰ বিমানবন্দৰটোক গুৰুত্বপূৰ্ণ বুলিছে কাৰণ ই ইৰাণৰ এটা সামৰিক ঘাটি। 5 নম্বৰ প্ৰশ্নটো আছে লেখকে বুছৱেৰত কি আছে বুলি শুনিছে। ইয়াৰ উত্তৰটো হৈছে বুছৱেৰত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুলি লেখক ৰবীন্দ্ৰনাথ গোস্বামীয়ে শুনিছে। 6 নম্বৰ প্ৰশ্নত আছে মেহদী আৰু ঘাছেম কোন। তো ইয়াৰ উত্তৰটো হৈছে মেহদী আৰু ঘাছেম হ'ল দুজন ইৰাণী যুৱক। 7 নম্বৰ প্ৰশ্নত আছে মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি। তো ইয়াৰ উত্তৰটো হৈছে জিঅ'লগ অৰ্থাৎ মেহদী আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম। 8 নম্বৰত আছে ভেংকি ক'ত থাকে। তো ইয়াৰ উত্তৰটো হৈছে ভেংকি ইৰাণৰ এখন বন্দৰ নগৰ বুছৱেৰত থাকে। 9 নম্বৰ প্ৰশ্নটো হৈছে ভেংকিয়ে কি কৰে। তো ইয়াৰ উত্তৰটো হৈছে বুছৱেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগান ধৰা জাহাজবোৰ ভেংকিয়ে তদাৰক কৰে। 10 নম্বৰত আছে আবুজাৰ কোন। ইয়াৰ উত্তৰটো হৈছে আবুজাৰ হ'ল এজন ট্ৰেভেল এজেণ্ট। 11 নম্বৰত আছে আগা শব্দৰ অৰ্থ কি। তো আগা শব্দৰ অৰ্থ শ্ৰীযুত অৰ্থাৎ আমি যেনেকৈ নামৰ আগত শ্ৰীযুত লগাওঁ তেনেকৈ তাৰ মানুহবিলাকে নিজৰ নামৰ আগত আগা লগায় অৰ্থাৎ ইৰাণৰ মানুহবিলাকে। 12 নম্বৰ প্ৰশ্নত আছে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তো ইয়াৰ উত্তৰটো হৈছে ইৰাণে 1979 চনৰ 1 এপ্ৰিলত ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। 13 নম্বৰ প্ৰশ্নত আছে ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন। তো ইয়াৰ উত্তৰটো হৈছে ইমান আয়াতুল্লাহ খুমেনি ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা। 14 নম্বৰত আছে ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। তো ইয়াৰ উত্তৰটো হৈছে ইৰাণত পাৰমাণৱিক গৱেষণা কৰা গোলাকৃতি স্থাপত্যটোৱে লেখকক কৌতূহলী কৰিছিল। ইৰাণৰ ৰাজধানী কি। তেহৰান ইৰাণৰ ৰাজধানী। 16 নম্বৰত আছে তেহৰানত বিমানবন্দৰ কেইটা। তেহৰানত বিমানবন্দৰ 2টা। আৰু 17 নম্বৰত আছে লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি। ইয়াৰ উত্তৰটো হৈছে লেখক ৰবীন্দ্ৰনাথ গোস্বামীয়ে থকা তেহৰানৰ হোটেলখনৰ নাম হুমা। 18 নম্বৰত আছে ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত। তো ইয়াৰ উত্তৰটো হৈছে ভাৰতবৰ্ষৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলান্তৰ অৱস্থিত। 19 নম্বৰত আছে স্লামবাৰ্জাৰ কি। উত্তৰটো হৈছে স্লামবাৰ্জাৰ হ'ল ইৰাণৰ এটা বহুৰাষ্ট্ৰীয় কোম্পানী। 20 নম্বৰত আছে ইৰাণীসকলে নৱবৰ্ষক কি বোলে। তো ইয়াৰ উত্তৰটো হৈছে ইৰাণীসকলে নৱবৰ্ষক নৰুজ বুলি কয়। 21 নম্বৰত আছে বেহেষ্ট ই জাহৰা কি। ইয়াৰ উত্তৰটো হৈছে বেহেষ্ট ই জাহৰা হ'ল তেহৰানৰ প্ৰধান সমাধিস্থলী অৰ্থাৎ য'ত মানুহবিলাকক কবৰ দিয়া হয়। 22 নম্বৰত আছে শিৰিন ইবাদী কোন। ইয়াৰ উত্তৰটো হৈছে শিৰিন ইবাদী এগৰাকী নোবেল বঁটা বিজয়ী ইৰাণী মহিলা যি শোষিত নিষ্পেষিত লোকৰ হৈ মাত মাতি মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা হিচাপে গোটেই বিশ্বতে পৰিগণিত হৈছিল। 23 নম্বৰত আছে চেনি কোনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ উত্তৰটো হৈছে সম্ৰাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল। 24 নম্বৰত আছে লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল। ইয়াৰ উত্তৰটো হৈছে লেখক ৰবীন্দ্ৰনাথ গোস্বামীয়ে
ৰথীন্দ্ৰনাথ গোস্বামীয়ে ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল 25 নম্বৰত আছে ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি তো ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু 26 নম্বৰত আছে কেন্দ্ৰৰ অৰ্থ কি তো ইয়াৰ উত্তৰটো হৈছে কেন্দ্ৰৰ অৰ্থ শ্ৰেণী তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰিবা তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ